আজি 2,71,000 মহিলা কৰ্মচাৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকা তেওঁলোক নমস্কাৰ সকলোকে এক্টিভ ষ্টাডি আছামৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে লৈ অনা হৈছে। এইবাৰো বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়টো এইবাৰ বাজেটত স্থান নোপোৱাৰ বাবে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ হৈ CITUৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা এই বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। এই ভিডিঅ'টো চাওঁ আহক। আজি 2,71,000 মহিলা কৰ্মচাৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকা তেওঁলোকে 3 অক্টোবৰৰ পৰাই তেওঁলোকে এটা প্ৰতিবাদী কাৰ্যসূচী চলাই আছে আৰু প্ৰতিবাদী কাৰ্যসূচীৰ মাজতেই বিভাগীয় বিষয়াই আলোচনালৈ মাতি নি 2-3বাৰ আলোচনালৈ মাতি নি তেওঁলোকক আশ্বাস প্ৰদান কৰি তেওঁলোকে কাৰ্যসূচীও স্থগিত ৰাখিলে। কিন্তু বিভাগীয় সঞ্চালক মহোদয়ে অৰ্থাৎ ICDS পৰিচালনা কৰাৰ কাৰণে যিটো বিভাগ, সেই বিভাগটো হৈছে মহিলা আৰু শিশু কল্যাণ বিভাগ আৰু এই মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকালয়ে এই ICDS অৰ্থাৎ সংহত শিশু বিকাশ আঁচনিখনো ৰূপায়ণ কৰি আছে অসমত। এই কথা অসমৰ জনগণই জানে। 62,153টা অংগনবাড়ী কেন্দ্ৰত 2গৰাকীকৈ মহিলাই কাম কৰে। এই আঁচনিখনত কাম কৰা কৰ্মচাৰীসকলে আজি আন্দোলন কৰি আছে, অসন্তুষ্ট চৰকাৰৰ কাম কাজত অসন্তুষ্ট তেওঁলোক। এতিয়া চৰকাৰখনে তাকলৈ ৰাজনীতি আৰম্ভ কৰিছে। আজি আমি লক্ষ্য কৰিছোঁ যে অসম বিধানসভাতো তেওঁলোকৰ এই আন্দোলন প্ৰতিবাদকাৰীসকলৰ দাবী আজি অসম বিধানসভাৰ মজিয়া পাইছে। বিধানসভাৰ মজিয়াত আমাৰ সন্মানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ভৰত নৰ ডাঙৰীয়া, জাকিৰ হুছেইন ডাঙৰীয়া, CPIM দলৰ অন্যতম বিধায়ক একমাত্ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আটাইবিলাকে অসম বিধানসভাত আজি এই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিষয়বিলাক বিধানসভাত চৰ্চাত আনিছে। চৰ্চা হৈছে, কিন্তু নিৰ্বিকাৰ চৰকাৰ। একেবাৰে এনেকুৱা এটা ছবি দাঙি ধৰিছে যে আজিৰ সময়ত বিত্তমন্ত্ৰীগৰাকীক বা মুখ্যমন্ত্ৰীগৰাকীক অতিশয় নিষ্ঠুৰ আৰু নিৰ্দয় বুলি ক'বলৈ যেন কুণ্ঠাবোধ নকৰা হৈছোঁ, কাৰণ তেওঁলোকৰ আচৰণে আমাক সেই কথা ক'বলৈ আজি বাধ্য কৰাইছে। এই ধৰণে বিধানসভাত বিষয়টো উত্থাপিত হৈছে। বাহিৰত এক বিৰাট মহিলাই আজি প্ৰতিবাদ জনাই আছে। দাবী কি? দাবী অন্য একো নহয়। আচৰিত কথা যে বিভাগীয় সঞ্চালক মহোদয়ে আনুষ্ঠানিকভাৱে সম্পূৰ্ণৰূপে বিভাগৰ নীতি নিয়ম মানি অফিচিয়েল মেমৰেণ্ডাম বিভাগীয়ভাৱে ডিপাৰ্টমেণ্টেলি তেওঁ প্ৰস্তাৱ পঠাইছে যে এওঁলোকৰ দাবীটো যুক্তিসংগত আৰু এই দাবীৰ ভিত্তিত তেওঁলোকৰ মাননি ইমানখিনি বঢ়াব লাগে। মই সংখ্যাবিলাক ক'বলৈ নাযাওঁ, নীতিৰ প্ৰশ্ন আনিছোঁ যে মাননি বৃদ্ধিৰ এটা বিশেষ প্ৰস্তাৱ সঞ্চালকালয়ে প্ৰেৰণ কৰিলে। সঞ্চালকে আলোচনাত মাতিলে, আন্দোলনৰ লগত আলোচনা হ'ল, আলোচনাৰ ভিত্তিত কিছুমান বুজা পৰা হৈ কাৰ্যসূচী স্থগিত ৰাখিলে তেওঁলোকে সম্পূৰ্ণৰূপে। কিন্তু 19 অক্টোবৰতে এই প্ৰতিশ্ৰুতি দিছিল আৰু পৰৱৰ্তী সময়ত ইয়াক অফিচিয়েলি চৰকাৰলৈ প্ৰেৰণ কৰিলে। আন্দোলনকাৰীসকলে মাননীয় মুখ্যমন্ত্ৰীক লগ ধৰাৰ কাৰণে চেষ্টা কৰিলে। আন্দোলনকাৰীসকলে মাননীয় বিত্তমন্ত্ৰীক লগ ধৰিলে। বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত য'তেই তেওঁলোক গৈছে, মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানী, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া য'তেই গৈছে তাতেই কৰ্মী আৰু সহায়িকাসকলে লগ কৰিছে আৰু অনুনয় বিনয় কৰি আবেদন জনাইছে যে আমাৰ কথাও আপোনালোকে চিন্তা কৰক। কিন্তু অতিশয় সকলো মানুহকেই আচৰিত কৰি আজিলৈকে চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। মই যিটো বিষয়ত আটাইতকৈ বেছি আচৰিত ভাবিছোঁ, এগৰাকী সাধাৰণ ট্ৰেড ইউনিয়ন কৰ্মী হিচাপে বা এটা সংগঠনৰ নেতৃত্ব বহন কৰি অসমৰ সকলো শ্ৰমিক কৰ্মচাৰী কিছু খবৰ ৰখা মানুহ হিচাপে আমি আচৰিত মানিছোঁ যে এটা বিভাগৰ সঞ্চালকালয়ৰ এটা প্ৰস্তাৱ চৰকাৰখনে আজিলৈকে মানিবলৈ অস্বীকাৰ কৰি আছে। ইয়াৰ পৰা কি ইংগিত বহন কৰিছে? এটাই ইংগিত বহন কৰিছে যে চৰকাৰৰ মন্ত্ৰীসকলে তেওঁলোকৰ বিভাগৰ উচ্চতৰ হায়েষ্ট ডিচিশ্যন মেকিং বডিত থকা সিদ্ধান্ত গ্ৰহণকাৰী যাৰ লকাচ ষ্টেণ্ড দি আছে, যিয়ে সিদ্ধান্ত ল'ব পাৰে, সিদ্ধান্ত গ্ৰহণ কৰিব পৰা বিভাগীয় মুৰব্বীসকলৰ পৰামৰ্শকো তেওঁলোকে
বুঢ়া আঙুলি দেখুৱাই দিছে আৰু এই প্ৰকৃততে চৰকাৰখনৰ কিন্তু ফেচিষ্ট ৰূপটো একানৈকত্ববাদী তেওঁলোকৰ যি অদমনীয় যি মনোভাৱ এই মনোভাৱো আজি বহিঃপ্ৰকাশ ঘটিছে প্ৰমাণ এইটো আজি যদি প্ৰত্যেকটো বিভাগত এনেকুৱা ঘটনা ঘটে যে কোনোবা এটা বিভাগৰ কৰ্মচাৰী তেওঁলোকৰ তেওঁলোকৰ বিক্ষোভ গ্ৰিভেঞ্চ ৰিড্ৰেছৰ চেলৰ মাধ্যমতে হওক বা সাধাৰণভাৱে তেওঁলোকৰ গ্ৰিভেঞ্চ যেতিয়া প্ৰকাশ কৰিব আৰু গ্ৰিভেঞ্চ নিৰাময় কৰাৰ কাৰণে তেওঁলোকৰ ক্ষোভ নিৰাময় কৰাৰ কাৰণে বিভাগীয় উচ্চতৰ বিষয়াগৰাকী যদি আলোচনা কৰে সেই আলোচনাৰ কোনো মূল্য নাথাকিব অৰ্থাৎ বিভাগীয় মুৰব্বীসকলৰ কোনো ধৰণৰ গুৰুত্বহীন কৰি পেলাইছে এই চৰকাৰখনে মই অসমৰ ৰাজ্য চৰকাৰী কৰ্মচাৰী সংগঠনসমূহ অসমত বৰ্তমানে কাম কৰি থকা সকলো বিষয়াৰ প্ৰতিও মোৰ আবেদন কথাবিলাক আপোনালোকে যাতে গভীৰভাৱে চিন্তা কৰে যে আপোনালোকে যি বিভাগ চলাই আছে এই বিভাগৰ মুৰব্বী হিচাপে যেতিয়া বিভাগত কাম কৰা কৰ্মচাৰী যদি আপোনাৰ ওচৰত কিবা এটা আবেদন লৈ যায় সেই আবেদন নিৰাময় কৰাৰ কাৰণে আপুনি চেষ্টা কৰে কিন্তু আজি মহিলা আৰু শিশু কল্যাণ বিভাগৰ ক্ষেত্ৰত সঞ্চালকালয়ৰ প্ৰস্তাৱটো অসম চৰকাৰে আজিলৈকে সম্পূৰ্ণ উদাসীন হৈ থকাৰ অৰ্থটো হৈছে বা কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অৰ্থটো হৈছে যে বিভাগীয় মুৰব্বীসকলৰ মন্তব্যকো তেওঁলোকে কেৰেপ নকৰে বা কোনো গুৰুত্ব দিব খোজা নাই যেন তেওঁলোকে সৰ্বজান্তা তেওঁলোকে চব কথা জানে এই ধৰণৰ মানসিকতাৰ পৰা যদি চৰকাৰখন আঁতৰি নাহে তেতিয়াহ'লে অসন্তুষ্ট মানুহৰ সংখ্যা বৃহৎ পৰিমাণে বাঢ়িব আৰু আমি অসমৰ সমূহ জনসাধাৰণৰ প্ৰতি ছাত্ৰ যুৱ মহিলা সংগঠনকে সহকাৰে সমূহ শ্ৰমিক সংগঠন সমূহ কৃষক সংগঠনৰ প্ৰতি আমাৰ আবেদন জনাম যে এই যে নীতিগত বিষয়ত চৰকাৰখনে বিভাগীয় মুৰব্বীৰ পৰামৰ্শকো অমান্য কৰিছে এই অমান্যতাৰ প্ৰতিবাদ কৰিবলৈহে আমি আবেদন জনাইছোঁ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰাৰ লগতে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নতুনকৈ আহিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় অসম